চাৰ্জশ্বিটৰ বাবে অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। খোদ বিধানসভাত অন ৰেকৰ্ড আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে জুবিন গাৰ্গক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে। জুবিন গাৰ্গৰ ঘটনা হত্যাকাণ্ড, এজনে মাৰিছে, বাকী কেইজনে সহযোগ কৰিছে। আপুনি আৰু চাৰ্জশ্বিটৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই। আপুনি যে লিখে #জাষ্টিছ জুবিন গাৰ্গ, আপুনি যে 6 মিলিয়ন ৰেকৰ্ড কৰিছে, তাৰ ফল আপোনাৰ দাবী আজি বিধানসভাত সত্য বুলি প্ৰমাণ হৈছে। মনত ৰাখিব, অসম বিধানসভা সৰু বস্তু নহয়। অসম বিধানসভাৰ মজিয়াত সম্পূৰ্ণ অন ৰেকৰ্ড যেতিয়া এটা কথা কোৱা হয়, সেই কথা ন্যায়ালয়ত কথা কোৱাৰ দৰে কথা হৈ পৰে। আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে স্পষ্ট কৰি দিছে, জুবিন গাৰ্গৰ ঘটনা হত্যাকাণ্ড, এজনে মাৰিছে, বাকী কেইজনে সহযোগ কৰিছে। যিজন মানুহে আজীৱন দুখীয়া নিচলা মানুহৰ বাবে যুদ্ধ কৰি গ'ল, যিজন মানুহে শুই থকা এটা প্ৰজন্মক সংগীতৰ মাজেদি জগাবলৈ চেষ্টা কৰিলে, সেইজন মানুহ নিদাৰুণ হত্যাৰ বলি হ'ল। ইয়াতকৈ আৰু লজ্জাজনক, দুখজনক, হতাশজনক কথা আৰু কি হ'ব পাৰে? প্ৰত্যেকজন অসমীয়া মানুহৰ বাবে আজিৰ দিনটো নিশ্চিতভাৱে আৰু বেছি দুখৰ দিন। কাৰণ আজি বিধানসভাতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এজনে হত্যা কৰিছে, বাকীসকলে সহযোগ কৰিছে। জুবিন গাৰ্গ নামৰ অসমীয়া জীৱনৰ ডাঙৰ সত্তাটোক হত্যা কৰা হৈছে। ইয়াতকৈ আৰু দুখৰ দিন আজি আমাৰ বাবে নহয়। লিখি ৰাখক আজিৰ দিনটো সকলোৱে লিখি ৰাখক। আজি এটা বৃহৎ ক'লা দিন আমাৰ বাবে। আজিৰ দিনটোত নিশ্চিত হৈছে বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বক্তব্যত যে সঁচা অৰ্থতেই জুবিন গাৰ্গক হত্যা কৰা হৈছে। সেইজন জুবিন গাৰ্গক, যি জুবিন গাৰ্গে 90 দশকত যেতিয়া আমাৰ প্ৰজন্মই অসমীয়া সংগীত নুশুনা পৰিস্থিতি হৈছিল, সেই সময়ত সেই প্ৰজন্মক গীতৰ মাজেদি আকৌ অসমীয়া সমাজ জীৱনলৈ উভতাই আনিছিল। সেইজন জুবিন গাৰ্গক, যি সময়ত 90 দশকত বজৰঙৰ দৰে পৰিস্থিতি, সন্ত্ৰাসবাদৰ সাংঘাতিক পৰিস্থিতি, সেই সময়ত হতাশা চাৰিওফালে, চাকৰি নাই, বাকৰি নাই, আমাৰ প্ৰজন্ম চাৰিওফালে চটপটাই ফুৰিছে। সেই সময়ত এই প্ৰজন্মক স্থিৰ কৰি ৰাখিবলৈ এজন দেৱতাৰ জন্ম হৈছিল, আৰু সেই দেৱতাজনৰ নাম আছিল জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গক কেইজনমান ঘাতকে নিদাৰুণভাৱে হত্যা কৰিছে। আজিৰ দিনটোত বিধানসভাৰ ভিতৰত সেই কথা প্ৰতীয়মান হৈছে। ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব? আপুনি সত্য, আপুনি শুদ্ধ, আপুনি এজন প্ৰজা হিচাপে, জুবিন গাৰ্গৰ অনুগামী হিচাপে 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰা আপুনি কৈ আছে এয়া স্বাভাৱিক মৃত্যু নহয়, এয়া স্বাভাৱিক মৃত্যু নহয়, ইয়াত ষড়যন্ত্ৰ ৰচনা হৈ আছে। আপুনি তাহানিৰ পৰা কৈ আছে, আৰু তাৰ পিছতে #জাষ্টিছ জুবিন গাৰ্গ বুলি 3,50,00,000 মানুহে নিজৰ আন্দোলন আৰম্ভ কৰিছে। আৰু আজি সেই আন্দোলন সঁচা বুলি প্ৰমাণ হৈছে প্ৰিয় দৰ্শক। কাৰণ সন্মানীয় বিধানসভাৰ সদস্যসকল, সেয়া শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক, সকলোৰে উপস্থিতিত বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্মুখলৈ আহি কৈছে, আমাৰ মৰমৰ জুবিনক হত্যা কৰিছে, আমাৰ মৰমৰ জুবিনক এজনে হত্যা কৰিছে, বাকীসকলে হত্যা কৰাৰ বাবে যিটো পৰিৱেশ তৈয়াৰ কৰিব লাগে, সেই পৰিৱেশ তৈয়াৰ কৰিছে। কথা ইমানেই নহয় প্ৰিয় দৰ্শক। জুবিন গাৰ্গে দুখীয়া নিচলাক সহায় কৰিছে। জুবিন গাৰ্গে এটা প্ৰজন্মক সংগীতৰ মাজেদি লৈ আহিবলৈ চেষ্টা কৰিছে। কেৱল জুবিন গাৰ্গে গীত গালেই নহ'ব, তাৰ পিছৰ প্ৰজন্ময়ো যাতে অসমীয়া সংগীতৰ প্ৰতি আকৃষ্ট হয়, তাৰ বাবে জুবিন গাৰ্গে অহৰহ চেষ্টা কৰিছে। চেষ্টা কৰাৰ বিভিন্ন ৰূপ আমি দেখিছোঁ। পাৰিপাৰ্শ্বিকতাৰ প্ৰতি সতৰ্ক হৈছিল জুবিন গাৰ্গ। সেউজীয়া অসমখন সেউজীয়া কৰি ৰাখিবৰ বাবে চেষ্টা কৰিছিল। সুদূৰ মুম্বাইত
ইমান সুন্দৰ সুবিধা পোৱাৰ পিছতো অসমক ভাল পোৱা জুবিন গাৰ্গীয়ালৈ আহিছিল আৰু কেইজনমান ঘাতকে সেইজন অসমীয়া মানুহক তিল তিলকৈ মাৰিবৰ বাবে ষড়যন্ত্ৰ তৈয়াৰ কৰিছিল। এই খবৰ যেতিয়া আপুনি পাব, এই খবৰ যেতিয়া সত্য বুলি আপুনি প্ৰমাণিত হ'ব, ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? SIT-লৈ ৰোৱাৰ প্ৰয়োজন নাই, চাৰ্জশ্বিটলৈ ৰোৱাৰ প্ৰয়োজন নাই। খোদ বিধানসভাত অন ৰেকৰ্ড মুখ্যমন্ত্ৰীয়ে কৈ দিছে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু এজনে হত্যা কৰিছে, বাকীসকলে সহযোগ কৰিছে। এই বাকীসকল কোন কোন? এজন কোন? বাকীসকল কোন? ইতিমধ্যে আপুনি এটা ধাৰণা নিশ্চয় কৰিছে। আমি এই সম্পৰ্কে চৰ্চা কৰিম। আজি বিধানসভাত বিৰোধীয়ে কি ধৰণৰ ভূমিকা লৈছিল জুবিন গাৰ্গ সম্পৰ্কত। সমগ্ৰ ভাৰতবৰ্ষত চাগে এইটোৱে একমাত্ৰ উদাহৰণ য'ত এজন শিল্পীৰ হত্যাক কেন্দ্ৰ কৰি বিধানসভাৰ এটা অধিৱেশনৰ প্ৰথমটো ঘণ্টাতে চৰ্চা আৰু আলোচনা হৈছিল। আমি এই সম্পৰ্কে দীঘলীয়া চৰ্চা কৰিম, কিন্তু প্ৰথমতে মই আপোনালোকক দেখুৱাব খুজিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনাক হত্যাকাণ্ড, এজনে মাৰিছে, বাকী কেইজনে সহযোগ কৰিছে জাতীয় কথা কৈ কি আৰু গুৰুত্বপূৰ্ণ কথা ক'লে মই প্ৰথমে আপোনালোকক শুনুৱাই লৈছোঁ। মৃত্যু 19/9/2025 তাৰিখে হয়। 20/9/2005 তাৰিখে আমি প্ৰথম FIR ৰেজিষ্টাৰ কৰোঁ। অৰ্থাৎ প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ Section 61 ক্ৰিমিনেল কনস্পিৰেচি, 105 কালপেবল হোমিচাইড, 106 কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট, তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰোঁ। ইতিজে মই ডেডলাইন কৈছোঁ 20/9/2025। কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কালতে অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা কালপেবল হোমিচাইড নহয়, ইট ইজ এ প্লেইন এণ্ড চিম্পল মাৰ্ডাৰ। তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতক প্ৰাৰ্থনা জনাই, দিজ আৰ মেটাৰ অফ ৰেকৰ্ডছ, মুখ্যমন্ত্ৰীয়ে জানাৰ কথা নহয়, অসমৰ সকলো উকিলে জানে, জাজে জানে, দিজ আৰ পাব্লিক ৰেকৰ্ডছ আৰু তাৰ চাৰ্টিফাইড কপিও আপোনালোকে ল'ব পাৰে। দুদিনৰ ভিতৰতে SIU নিৰ্মাণ হোৱাৰ লগে লগে অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা, আৰু মহামান্য আদালতক আমি আবেদন কৰোঁ যে এই 61, 105, 106ৰ লগত Section 103 এড কৰিব লাগে। ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু আদালতত বিতৰ্ক হোৱাৰ পিছত অসম পুলিচৰ আবেদনক গ্ৰাহ্য কৰি মহামান্য আদালতে Section 103 এড কৰে। তাৰমানে দিছ ইজ এ মাৰ্ডাৰ ফ্ৰম ডে 3। ইয়াত মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয়, অসম পুলিচে আদালতক আবেদন কৰে যে মহামান্য আদালত, প্ৰথমতে আমি ইয়াক ক্ৰিমিনেল কনস্পিৰেচি বুলি ভাবিছিলোঁ, কালপেবল হোমিচাইড বুলি ভাবিছিলোঁ, কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট বুলি ভাবিছিলোঁ। কিন্তু প্ৰাৰম্ভিক তদন্ত কালত আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু কালপেবল হোমিচাইড আৰু নেগলিজেন্স নহয়, ইট ইজ এ প্লেইন মাৰ্ডাৰ। আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে। যদি আমি Section 103 এড নকৰিলোহেঁতেন, আজিলৈকে গোটেইকেইজন অভিযুক্তৰ বেইল হ'লহেঁতেন। সিদ্ধাৰ্থ শৰ্মাও 2 মাহৰ মূৰত বাহিৰত ওলাব,
আপুনি অকল হেতু কৰিবলৈ ইলেকশ্যনলৈকে তেওঁলোকক ৰাখিবলৈ হেতু কৰিছে হয়নে নহয় প্লিজ এতিয়া ইমান দিনে আপোনালোকে মোক সুধি আছিল না দিয়া নাই অধ্যক্ষ মহোদয় CBI Honorable member, please. আপুনি শুনক আপুনি শুনক আপুনি কিয় বিতৰ্ক কৰি থাকে মানে সদায় অশান্তি কিয় কৰি থাকে অধ্যক্ষ মহোদয় এইটো ইমান ডাঙৰ পৰিৱেশ তদন্ত সকলোৱে শুনিব খুজি আছে অসমৰ মানুহে এই কথাখিনি মই অখিল গগৈৰ কাৰণে কোৱা নাই আজিৰ সদনৰ গোটেই ডিসকাশনটো অসমৰ লাখ লাখ মানুহে ইয়াক লক্ষ্য কৰি আছে আৰু অখিল গগৈ যদি তুলুঙা কথা কয় ইলেকশ্যন অমুক তমুক মই অধ্যক্ষ মহোদয় অনুৰোধ কৰিম যে প্ৰয়োজন হলে মোৰ বিবৃতিটো শুনাৰ স্বাৰ্থত যদি অখিল গগৈ সদনৰ পৰা কেইটামান সময়ৰ কাৰণে বাহিৰত পঠিয়াব লাগে পঠিয়াব লাগিব কাৰণ তেওঁক আমি সদনক হাতত ল'ব নিদিওঁ আৰু তেওঁ অকলে সদনখন হস্তক্ষেপ কৰিব নোৱাৰে অধ্যক্ষ মহোদয় প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলোঁ যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পায় মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক SITয়ে কোৱা নাই এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে যিমান বেইল এপ্লিকেশ্যন যিমান ৰিমাণ্ড এপ্লিকেশ্যন যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে গোটেইটো সেকশ্যন 103ৰ ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই তাৰ পৰা মই অনুভৱ কৰোঁ যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই নহলে অন্তত কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰান্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি চাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টছ কেনিও নাই প্লিজ আমাক দেখুৱাবলৈ দিয়ক অকমান সময় দিয়ক অধ্যক্ষ তেখেতে একিউজ পিছত ক'ব আপুনি পিছত ক'ব অধ্যক্ষ মহোদয় মই এটা ডকুমেন্ট দেখুৱাই দিয়ক আপুনি পিছত দি দিব অধ্যক্ষ মহোদয় যদি বিৰোধী পক্ষৰ হাতত ডকুমেন্টছ আছে એટલે মোক কিয় খুদি আছে মুখ্যমন্ত্ৰী হত্যা বুলি কেনেকৈ গম পালে মোক কিয় খুদি আছে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে সো এই কথাটো মই আজি হাউসক ক্লিয়াৰ কৰি দিলোঁ দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড so that কোনো confusion নাথাকে this case has been registered under section 61 section 105 section 106 and section 103 of Bharatiya Nyay Sanghita and section 103 hoise purana 302 gotike this is a plain and simple case of murder yate sondehor obakash nai. That is the case of SIT. ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয় FIR ৰেজিষ্টাৰ্ড হ'ল আৰু আমি জুবিন গাৰ্গক 19 তাৰিখে তেখেতৰ সন্ধিয়া মৃত্যু হয় হত্যা হয় ছিংগাপুৰ অথৰিটিয়ে সম্পূৰ্ণ পোষ্টমৰ্টেমৰ গোটেই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পিছত আমি আটাইতকৈ স্পীডত আৰু দ্ৰুত গতিশীল আমি লগে লগে জুবিন গাৰ্গৰ মৃত শৰীৰ পাৰ্থিৱ শৰীৰ আমি অসমলৈ উভতাই আনো ৰাজ্যৰ 3 কোটি জনসাধাৰণক প্ৰতিনিধিত্ব কৰি আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ নানিলে ইমান তুলুঙা মাননীয় অধ্যক্ষ মহোদয় বেমাৰ হৈছে আপোনাক মই ৱাৰ্নিং দিছো ইয়াৰ পিছত যদি আপুনি ইন্টাৰাপ্ট কৰে কিন্তু আপুনি এটা ডেফিনেটলি আপোনাৰ বেমাৰ যাব লাগিব অসমৰ 3.5 কোটি মানুহক প্ৰতিনিধিত্ব কৰি মই নতুন দিল্লীলৈ যাওঁ আৰু জুবিন গাৰ্গক অসমৰ ৰাইজৰ হৈ পাৰ্থিৱ শৰীৰটো আমি গ্ৰহণ কৰোঁ ৰাতিপুৱাতে তেখেতক আমি গুৱাহাটীলৈ লৈ আহোঁ তুৰন্ত গতিত আমি তেখেতক ক'ত অন্তিম সংস্কাৰ কৰা হ'ব কেনেকৈ অন্তিম সংস্কাৰ কৰা হ'ব লাখ লাখ মানুহৰ আবেগৰ মাজতো জুবিন গাৰ্গক আমি যি ধৰণে পাৰোঁ
সন্মান আৰু মৰ্যাদাৰে জুবিনক আমি এই পৃথিৱীৰ পৰা বিদায় দিওঁ, যদিও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব। অধ্যক্ষ মহোদয়, জুবিনৰ পাৰ্থিৱ শৰীৰ আমাৰ মাজত থকা সময়তে এছাম লোকে দাবী কৰে যে জুবিনৰ ছেকেণ্ড পষ্টমৰ্টেম আমি গুৱাহাটীত কৰিব লাগে। লগে লগে সেই দাবী আমি মানি লওঁ। মোৰ বহুত ইচ্ছা নাছিলে, কাৰণ মৰমৰ শিল্পীজনক বাৰে বাৰে শৰীৰটো কটা। তথাপিতো যিহেতু জুবিন মোৰ নহয় আমাৰ, গতিকে লগে লগে অনুৰোধ আমি ৰক্ষা কৰোঁ আৰু জুবিনক আমি পষ্টমৰ্টেম দ্বিতীয়বাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সমাপন কৰোঁ। গুৱাহাটী মেডিকেল কলেজত জুবিনৰ পষ্টমৰ্টেম কৰোঁতে আমি এইমছ গুৱাহাটীৰ ডক্টৰকো আমি কমিটিত ৰাখোঁ, যাতে ই গুৱাহাটী মেডিকেল কলেজ আৰু এইমছ গুৱাহাটীৰ এটা যৌথ প্ৰচেষ্টা হয়। 24 তাৰিখে আমি জুবিনৰ ভিছৰা চেম্পল CFSL নতুন দিল্লীলৈ প্ৰেৰণ কৰোঁ ফৰ টক্সিকলজিকেল এক্সামিনেশ্যন। মেডিকেল এভিডেন্স গুৱাহাটী মেডিকেল কলেজে আমাক 3 তাৰিখে 3/10/2025 তাৰিখে আমাক পষ্টমৰ্টেম ৰিপৰ্ট দাখিল কৰে। 10 তাৰিখে ভিছৰা ৰিপৰ্ট আমি CFSL নতুন দিল্লীৰ পৰা লাভ কৰোঁ। ডায়েটম টেষ্ট ৰিপৰ্ট আমি CFSL দিল্লীৰ পৰা 6-10 তাৰিখে আমি লাভ কৰোঁ। গুৱাহাটী মেডিকেল কলেজে জুবিনৰ মৃত্যু বা হত্যাৰ ফাইনেল অপিনিয়ন 12/10/2025 তাৰিখে আমাক দাখিল কৰে। ইয়াৰ পিছত ছিংগাপুৰৰ পৰা আমাৰ পুলিচে ছিংগাপুৰ কৰ্তৃপক্ষই কৰা পষ্টমৰ্টেম ৰিপৰ্ট আমি ইয়াৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ'ম। ছিংগাপুৰৰ যিখন পষ্টমৰ্টেম ৰিপৰ্ট তাক আকৌ আমি গুৱাহাটী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰোঁ যে আপোনালোকৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টৰ মাজত কিবা পাৰ্থক্য আছে নেকি, বা ডাইৰেকশ্যনটো একেটা আছেনে নাই, বা ইয়াত কিবা ডিমত আছে নেকি। গুৱাহাটী মেডিকেল কলেজে বাই এণ্ড লাৰ্জ ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টখনক এণ্ডৰ্ছ কৰে আৰু দুইটা পষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ফাইনেল ৰিপৰ্ট আমি 5/11/25 তাৰিখে আমি লাভ কৰোঁ। ইয়াৰ পিছত জুবিন গাৰ্গৰ লগত জড়িত এই হত্যাকাণ্ডৰ লগত জড়িত বিভিন্ন উইটনেছ এক্সামিনেশ্যন এণ্ড মোৰ ইম্পৰ্টেণ্টলি মটিভ। মই যেতিয়া কৈছিলোঁ যে জুবিনৰ চাৰ্জশ্বিটৰ পিছত অসমবাসীয়ে দুখ পাব, কষ্ট পাব, তাৰ মেইন কাৰণটো হৈছে মটিভ। যদি অসমবাসীয়ে মটিভটো গম পায়, মানুহটো আনন্দিত হ'ব নোৱাৰে, মানুহেতো দুখেই পাব। দিজ আৰ জেনেৰেল ষ্টেটমেণ্ট, যিটো আপুনিও দিব পাৰে, ময়ো দিব পাৰোঁ। মৰমৰ শিল্পী এজনক কোনোবাই হত্যা কৰিলে হত্যাকাণ্ডৰ চাৰ্জশ্বিটৰ দিনাখনটো মানুহে আনন্দ নকৰে, সিদিনাখনটো মানুহে দুখেই পাব। আজি আমি গোটেই মটিভ এক্সামিনেশ্যন কৰি 252জন উইটনেছৰ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰোঁ। 29জন মেম্বাৰৰ 29টা চিজাৰ আমি এতিয়ালৈকে কৰিব পাৰিছোঁ। 7জন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ। এৰেষ্টসকলৰ নাম আপোনালোকে জানে: সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যাম কানু মহন্ত, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা। ইয়াৰ পিছত এই ইনভেষ্টিগেশ্যন চলি থাকোঁতে ভাৰত চৰকাৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত অসম চৰকাৰক সহযোগিতা কৰিবৰ বাবে ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰে। ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰাৰ উপৰিও পৰৰাষ্ট্ৰ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াই
ছিংগাপুৰ কৰ্তৃপক্ষৰ লগত নিজে কথা পাতে ছিংগাপুৰ কৰ্তৃপক্ষই অসম পুলিচক ছিংগাপুৰলৈ যাবলৈ অনুমতি দিয়ে আৰু আমি 21/10/2025 তাৰিখে ছিংগাপুৰৰ আৰক্ষীক আমি সাক্ষাৎ কৰোঁ 4/11/2025 তাৰিখে আমি বিচৰা ডকুমেণ্টছখিনি ছিংগাপুৰ কৰ্তৃপক্ষই হাই কমিছনাৰৰ জৰিয়তে অসম চৰকাৰে প্ৰেৰণ কৰে আৰু 13/11/2025 তাৰিখে ছিংগাপুৰৰ পৰা অহা ডকুমেণ্টছ আমি থ্ৰু ডিপ্ল'মেটিক কেৰিয়াৰ্ছ আমি লাভ কৰোঁ 10জন NRIকে ধৰি আমি সকলো ইনভেষ্টিগেশ্যন কৰোঁ উইটনেছ কৰোঁ আৰু সকলোৰে অৰিজিনেল মোবাইলৰ পৰা আমি প্ৰয়োজনীয় ভিডিঅ' যি য'ত উপলব্ধ আছিল তাক আমি সিজ কৰোঁ আৰু তাক আমি পোষ্টমৰ্টেম তাক আমি ফৰেনচিক এক্সামিনেশ্যনলৈকে পঠিয়াই দিওঁ ডিজিটেল এভিডেন্স আমি ডিজিটেল ফৰেনচিক্স এক্সামিনেশ্যন কৰোঁ এই গোটেইবোৰ বৰ্তমান কেছ ডায়েৰীৰ পাৰ্ট হৈ পৰিছে এতিয়া ইম্পৰ্টেণ্ট কথা যে আমাৰ ভাৰতৰ যি BNS অখিল গগৈ ডাঙৰীয়াই কৈছে BNS and BNSS দুখন বেলেগ সংহিতা এখন হৈছে ভাৰতীয় ন্যায় সংহিতা যি IPCৰ পৰা নিৰ্মাণ হৈছে এখন হৈছে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা যি ক্ৰিমিনেল CRPCৰ পৰা এভিডেন্স হৈছে আৰু ভাৰতীয় সাক্ষ্য সংহিতা যি ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা নাগৰিক সুৰক্ষা সংহিতা মই ভাৰতীয় নাগৰিকে কৈছো ন্যায় কৈছে নাগৰিক ধৰ ঠিক আছে BNS যিখন ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা আহিছে য'ত এভিডেন্সিয়েল কথা অখিল গগৈ ডাঙৰীয়াই কৈছে এভিডেন্সিয়েল ইস্যু আছে ইণ্ডিয়ান ভাৰতীয় সাক্ষ্য সংহিতা যাক BSS বুলি কোৱা হয় জুবিন গাৰ্গৰ ঘটনা তদন্ত কৰাৰ পিছত সেকশন 208 of the BNS কয় when an offense is committed outside India by a citizen of India whether on the high sea or elsewhere or by a person not being such citizen on any ship aircraft registered of India he may be dealt with in respect of such offense as if it had been committed any place within India ইয়াত কোৱা হৈছে যে ফৰেনৰ কথা আমি ইয়াত কেনেকৈ তদন্ত কৰিম ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে ফৰেনৰ ঘটনাও as if it has happened in India আমি তাক এটো পঢ়িল মুখ কইলাম না এটো তো কোৰ্টৰ কথা তাৰো মই উত্তৰ দি আছো এটো কোৰ্টে কৈছে আমি যদি কোনেও সিদ্ধাৰ্থ আৰু শ্যাম কানুক বচাব খোজা নাই তেতিয়াহলে আমি আইনৰ কথাখিনি শুনিব লাগিব আইনে কৈছে যে as if it has committed in India offense can be registered in India তাৰ মানে আমি ধৰিলম যে ঘটনাটো ছিংগাপুৰত হোৱা নাছিল ঘটনাটো as if it has happened in India আৰু আমি provide আমি তাক ৰেজিষ্টাৰ কৰিব পাৰো কিন্তু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰা ইনকুৱাৰী কৰিব পাৰা কিন্তু বিফৰ চাৰ্জশিট ভাৰত চৰকাৰৰ অনুমতি ল'ব লাগিব সেকশন 208 ত কৈছে provided notwithstanding anything in any of the preceding section of this chapter no such offense shall be inquired into or tried in India except with the previous sanction of the central government tar mane central government or jodi ami sanction pao ami dhorilom offense has been committed as if in India aru ami charge sheet dibo parim but before giving charge sheet it requires a previous sanction of MHA
মই পবিত্ৰ সদনত জনাবলৈ পাই অতি আনন্দিত যে ইয়াত SITৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে, বাট SIT could convince Ministry of Home Affairs in Government of India আৰু 18 তাৰিখে জুবিনৰ উপজা দিনৰ দিনা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে মই কি ক'ম ভাই কম আৰু তেখেতে চব জানে, তেতিয়ালে একোৱে নালাগে, তেখেতকে SITটো তেওঁ ভেট কৰি দি দিলে হ'ল না, আপোনাক দিলে হ'ল। সদনেতো কোৱা নাই, সদনততো কোনেও মাতা নাই না, কোনে মাতিছে? আৰু নাই নাই সদন কমিটিয়ে তেওঁলোকক দেখুৱাই দিছে যে আমি MLA নহয় নেকি? আমাৰ ফালেও আঙুলিটো দিয়ক, চাৰিওফালে সেইটো তাৰ উত্তৰ পাব। আৰু সদন কমিটিত যে আপুনি মেম্বাৰ হ'ব এইটো জৰুৰী নহয়। অধ্যক্ষ মহোদয়, 18 তাৰিখে আমি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা জুবিনৰ ঘটনাটোক হত্যা বুলি, আকৌ মই ৰিপিট কৰিছোঁ, জুবিনৰ ঘটনাটোক হত্যা বুলি ভাৰত চৰকাৰক প্ৰতীয়মান জনাই আমি IPC আৰু BNSৰ IPC 302 আৰু BNSৰ 103 অভিযোগনামা দাখিল কৰিবলৈ আমি অনুমতি লাভ কৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, 8 তাৰিখ বা 10 তাৰিখে আমি এই গোটেই ঘটনাটো সম্পূৰ্ণ সাক্ষী প্ৰমাণ সহ আমি গুৱাহাটীৰ আদালতত অভিযোগনামা দাখিল কৰিম। অভিযোগনামা দাখিল কৰাৰ পিছত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন কৰিম যে এই গোটেই ঘটনাটো ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে আৰু অসম চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই ঘটনাটোক লজিকেল কনক্লুজনলৈকে লৈ যাবৰ কাৰণে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰিম। মাননীয় অধ্যক্ষ মহোদয়, CIDয়ে যেতিয়া চাৰ্জশ্বীট দাখিল কৰিব, আমি যদি সদনত বিধায়কসকলে SITৰ ভুল উলিয়াবলৈ আৰম্ভ কৰোঁ, তাৰ মানে আমি কাক সহায় কৰিব খুজিছোঁ? তাৰ মানে আমি গুৱাহাটীৰ উকিল সমাজে কৈছে যে শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি কোনো লিগেল এছিষ্টেন্স নিদিওঁ। তেওঁলোকে ইতিমধ্যে ৰেকৰ্ডত কৈছে, কিন্তু আজি আমি তেওঁলোকক ইনডাইৰেক্টলি লিগেল এছিষ্টেন্স দি আছোঁ। আজি বিৰোধীৰ বক্তব্যৰ জৰিয়তে আমি শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি লিগেল এছিষ্টেন্স দি আছোঁ, এইটো ভুল, এইটো ভুল, এইটো ভুল। তাৰ মানে আমাৰ ইণ্টেনশ্যনটো কি? হত্যা বুলি ক'লেও বেয়া পায়। আৰু মই কৈছোঁ যে আমি এটা ফুল প্ৰুফ ইনকুৱাৰী কৰিছোঁ, নহ'লে আমাক মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে অনুমোদন নিদিলেহেঁতেন। আমাৰ যদি সাহস নাথাকিলেহেঁতেন আমি ফাষ্ট ট্ৰেক কোৰ্ট কৰিব অনুৰোধ নকৰোঁ। ফাষ্ট ট্ৰেক কোৰ্টৰ ৰিজাল্টটো ইলেকশ্যনৰ আগতো হ'ব পাৰে। আমি সাহস কৰিছোঁ কাৰণ we have confidence on the inquiry and the quality of inquiry of our SIT. অধ্যক্ষ মহোদয়, 8 তাৰিখে চাৰ্জশ্বীট দাখিল কৰিব। চাৰ্জশ্বীট দাখিল কৰাৰ পিছত যদি সদনে অনুভৱ কৰে যে এই চাৰ্জশ্বীটখন ভুল, এই চাৰ্জশ্বীটখনত আমি আমাৰ যুক্তি প্ৰতিষ্ঠা কৰিব পৰা নাই, তেনেকুৱা পৰ্যায়ত যদি সদনে অনুভৱ কৰে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে, তাত আমি কেতিয়াও আপত্তি নকৰোঁ। কিন্তু আমি ফাৰ্ষ্ট চান্স কাক দিব লাগিব? SIT। SITয়ে 8 তাৰিখে ডেট দি দিছোঁ যে SITয়ে আমাক চাৰ্জশ্বীট দিব। কোৰ্টে চাৰ্জশ্বীটখন গ্ৰহণ কৰিব নে নকৰে? কোৰ্টে গ্ৰহণ কৰা মানে SITয়ে ন্যায়ৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গ'ল। লগে লগে আমি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰিম যে ফাষ্ট ট্ৰেক কোৰ্ট দিয়ক।
যাতে 3 মাহ 4 মাহ 5 মাহৰ ভিতৰত এই গোটেই ঘটনাটোৰ এটা জাজমেণ্ট আহিব পাৰে মুখ্যমন্ত্ৰী হিচাপে অধ্যক্ষ মহোদয় মই ইয়াতকৈ কি কৰিব পাৰো আজি আপোনাৰ অধ্যক্ষ মহোদয় আপোনাৰ মই নলেজত আনিম শ্যাম কানু মহন্তই সুপ্ৰিম কোৰ্টত এখন আবেদন দিলে যে এই গোটেই ঘটনাৰ তদন্তটো সিবিআইৰ পৰা হ'ব লাগে সুপ্ৰিম কোৰ্টত তেওঁ ক'লে যে মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস নাই এই গোটেই ঘটনাৰ তদন্তটো সেন্ট্ৰেল এজেন্সি দি হ'ব লাগে মানে সিবিআই আৰু বিৰোধীৰ পৰা কোৱা হৈছে তো সিবিআইক দিব লাগে কেলে উঠাই ললে হেতুটা সুপ্ৰিম কোৰ্টত কেলে উঠাই ললে উঠাই কিয় ললে আপুনি শুনি লওক কথা কয় এৰেষ্ট হোৱাৰ পিছত উঠাই ল'ব তাত জামিনৰ কথা আছিল যেতিয়া মানুহজনক আমি ধৰিলো কেছটো ইনফ্ৰাকচুয়াস হৈ গ'ল এৰেষ্ট কৰাৰ পিছত কেছ কেনেকৈ থাকিব এইটো জামিনৰ কেছ আছিলে এতিয়া বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে আমি তাতে এৰেষ্ট কৰি লোকেল কোৰ্টক কিয় প্ৰডিউচ নকৰিম অধ্যক্ষ মহোদয় 24 আৱাৰ্ছৰ ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰো ট্ৰেনজিট ৰিমাণ্ডৰ প্ৰয়োজন নাই এই প্ৰশ্নবিলাকটো আমাক কোৰ্টে কৰা নাই যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেন্ট কৰিলো জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰটো ট্ৰেনজিট ৰিমাণ্ড নাই তাৰ মানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই কিন্তু আপোনালোকে কৰি আছে যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ আনা ভুল হৈছিল কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই তাৰ মানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই দিজ আৰ আৰ্গুমেণ্ট অফ ডিফেন্স কোৰ্টত কোনে এইবিলাক আৰ্গুমেণ্ট কৰে এই আৰ্গুমেণ্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেণ্ট নকৰো দেয়াৰ উইল বি নো ডিফেন্স কাউন্সিল তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 টু কি মই বিএনএছৰ সেকশন 112 টু কি যোনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে উই আৰ অলসো ইকুৱেলি স্মাৰ্ট ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তাক কোনে কোৰ্টত ক'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে ক'ব আমি যদি ভুল কৰিছো কনফিডেন্সিয়েলি এসআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোকে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো এক্সাক্ট এই পইণ্টটো ৰেইজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই এক্সাক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত তেতিয়া আমি ক'লো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্ছ জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে আজি আমি কিয় ক'ব লাগে যেতিয়া তদন্ত চলিব লাগে পুলিচে কাবাক এৰেষ্ট কৰিব লাগে মই যদি কওঁ পূজাত এৰেষ্ট নকৰো তেতিয়াহে মানুহজন বাহিৰত ওলাই আহিব উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল এণ্ড উই কুড এৰেষ্ট সিদ্ধাৰ্থ ইমিডিয়েটলি জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন উই হেভ এৰেষ্টেড অলমোষ্ট অল দ্য একিউজ আৰু আজিলৈকে কোনেও বেল পোৱা নাই মাননীয় অধ্যক্ষ মহোদয় এতিয়া ইয়াত প্ৰশ্ন হৈছে যে লেটাৰ অফ ৰগেটৰী আমি কিয় দিয়া নাই আৰু লেটাৰ অফ ৰগেটৰী আমাৰ দিয়াৰ প্ৰভিজন আছে সেকশন 112 অফ বিএনএছ মই অনুৰোধ কৰিম যে বিএনএছৰ সেকশনটো পঢ়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যজী আমাৰ অধিবক্তা হিতেন গোস্বামী অধিবক্তা
বহু কেইজন অধিবক্তা আছে বিএনএছত কি কৈছে if in the course of an investigation into an offense an application is made by the investigation officer if made it is not compulsory if made then evidence may be available in a country or place outside India any criminal court may issue a letter of rogatory কতো কোৱা নাই যে ফৰেনৰ এভিডেন্স আনিবৰ কাৰণে একমাত্ৰ ৰাস্তা লেটাৰ অফ ৰগেটৰী এতিয়া মই কৈছিলো অলপ আগতে যে ইণ্ডিয়ান এভিডেন্স সেক্টৰ সমান্তৰাল হৈছে ভাৰতীয় সাক্ষ্য সংহিতা সেকশন 77F অফ ভাৰতীয় সাক্ষ্য সংহিতা সদনত কেতিয়াও হাফ ট্ৰুথ ক'ব নালাগে মই বিএনএছএছ 112 পঢ়ি দিছো কাৰণ আই ডোন্ট ৱান্ট টু হাইড ইট লগত এতিয়া আসল এভিডেন্স আমি সিঙ্গাপুৰৰ পৰা যি আনিছো দোজ আৰ এভিডেন্স ইয়াতে কি কৈছে সেকশন 77F of the ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 provide as under section 77F public documents of any other class in a foreign country by the original or by a copy certified by the legal keeper thereof with a certificate under the seal of a notary public or of an Indian consul or diplomatic agent that the copy is duly certified by the officer having legal custody of the original and upon proof of the character of the document according to the law of foreign country tar mane jikono foreign country documents bharatiyo ussha ayuktor dore jodi ahe Indian diplomatic missions or dore jodi joriote jodi ahe then it is a evidence under section 77F aru sei karone under section 77F bharat sarkare bibhinno ৰাজ্যৰ লগত বিভিন্ন ৰাষ্ট্ৰৰ লগত মিউচুৱেল লিগেল এসিস্টেন্স ট্ৰিটিত ইনভলভ হয় আৰু এই মিউচুৱেল লিগেল এসিস্টেন্স ট্ৰিটিত এভিডেন্স যে আনিব পাৰে ইয়াৰ কথা ষ্টেট বাই দা সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ NIA এজেন্সি কোচি ভাৰ্চেছ শকুল আহমেদ এটো সুপ্ৰিম কোৰ্টত গৈছিল অন এ কেছ এমলেট ৰিকুৱেষ্ট মেড বাই NIA অন USA Supreme Court has considered that. ইয়াৰ পিছত লোকসভাত question number 1551 on the details of financial absconder লোকসভাত কোৱা হৈছে যে all offenders or documents আমি এমলেটৰ জৰিয়তে আনি এমলেট কেতিয়া হয় ফাষ্ট হয় ফাষ্ট ট্ৰেক হয় এলওয়াৰে দি গলে আমি 2 বছৰলৈকে আজিলৈকে কাগজ আমি নাপাওঁ তাৰ মানে আমি 2 বছৰ শ্যাম কানু আৰু সিদ্ধাৰ্থক জামিনত যাব দিম নেকি 3 মাহৰ মূৰত 3 মাহৰ মূৰত যদি চাৰ্জশিট নহয় তেওঁলোক জামিনত যাব আৰু জামিনত গলে আপোনালোকে ক'ব যে এওঁলোকৰ লগত মিলা ভগত কৰি জামিনত দিলে সো আমি তাৰ কাৰণে উই এডপ্টেড 77F of Indian Evidence Act সুপ্ৰিম কোৰ্টে কৈছে যে এমলেট ইজ এ একসেপ্টেবল ৰুট আজি অখিল গগৈ কৈছে যে এমলেট নহব এইখন ভাৰত চৰকাৰৰ মেনুৱেল দিস ইজ দা মেনুৱেল মই আপোনাক কেছ ল দেখুৱাই দিব পাৰিম মই আপোনাক মই কেছ মাননীয় অধ্যক্ষ মহোদয় মই কেছ ল দেখুৱাই দিব পাৰিম এমলেট থাকিলে যে Please don't disturb. স্পেসিফিক কোৰ্টে কৰিছো মই অখিল গগৈ ডাঙৰীয়াক চ্যালেঞ্জ কৰিছো এটা কোৰ্টৰ মুখ ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল এটা মুখ ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল বুলি এইখন হাউসক আমি বিপথে পৰিচালিত কৰিব নাপায় এমলেট ইলিগেল তেতিয়ালে কি লাগে কোৰ্টত স্পেসিফিক অৰ্ডাৰ আছে যে বিদেশত হলে মানে থ্ৰ কোৰ্টে লেটাৰ ৰেগটৰী দিখে আনিব পাৰিব নহলে ইলিগেল জয়ললিতা তেনেকে ফ্ৰী পাই গৈছিলে জয়ললিতা তেনেকে কেছৰ পৰা উদ্ধাৰ পাইছিলে আপুনি মহোদয় এমলেট ইজ ইলিগেল বুলি এটা ভাৰ্ডিক আনি দিয়ক আমি লগে লগে এলওয়াৰ ইস্যু কৰি দিম
এমলেট ইজ ইলিগেল বুলি কাৰণ উই আৰ গাইডেড আপুনি এনে ধৰ দি নাথাকিব ইয়াত অখিল আপুনি গগৈ। কথাটো বুজি লওক আপুনি পিছত একদম ল' পইণ্টত আৰে আপুনি কাজিয়া কিয় যাব লাগে নাই, নাই। কাজিয়া কিয় যায় এটা হাউচ হয় অখিল গগৈ হাউচ হয় ডাঙৰীয়া, চিঞৰি চিঞৰি কিয় জুবিন ক'ব গাৰ্গে- লাগে আপুনি শুনক। কাগজটো দি দিয়ক ভাৰ্ডিক কাগজ কি আছে আপুনি ইয়াতে যিটো প্লিজ মই আপোনাৰ ৰাজনৈতিক Please. পৰিপক্কতাক এই বিধানসভা অলপ হয়। আছে বুলি ভাবিছিলো আপুনি এটা বিধানসভা হয় আপুনি আপুনি কওক কেছ না। ল- আপুনি কওক আপুনি কিয় আৰ্গুমেণ্টত আহিছে আপুনি কাগজটো দিয়ক প্ৰুফটো দিয়ক অধ্যক্ষ মহোদয় কওক প্লিজ আজি ইয়াত প্ৰচেষ্টা আছে যে এলুৱাৰ দিয়ক 2 বছৰ লাগক এওঁলোক জামিনত যাওক আৰু জামিনত গ'লে আমাক ক'ব যে চব এওঁলোকে জামিনত পঠাই দিলে আমি জানো আমিও সৰু ল'ৰা নহয় অধ্যক্ষ মহোদয় আমিও জানো যে বিৰোধী পক্ষই আমাক ক'ত হেঁচিব খুজিছে আৰু আমি হেঁচা নাখাওঁ অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰথমবাৰৰ বাবে আমি 14 দিন একেলগে পুলিচ কাষ্টডি লওঁ কেতিয়াও অসমত হোৱা নাই 14 days পুলিচ কাষ্টডি কণ্টিনিউৱাছলি আজি কৈছে বিহু কমিটি কিয় মাতিছে গোটেই কেছটোৱে বিহু কমিটিৰ ওপৰত আছে চাৰ্জশ্বিট দিয়াৰ পিছত হত্যাকাৰী কোন আৰে প্লিজ মাননীয় অধ্যক্ষ আৰে মহোদয় আপুনি শুনক না আপুনি পিছত কওক কিবা থাকিব লাগে কি আছে মই কিয় নাজানো। এনেকুৱা অভদ্ৰ চিটখনতে কিবা বেমাৰ আছে নেকি কুটকুটাই থাকে মাননীয় অধ্যক্ষ মহোদয় বিহু কমিটিক মতাটোৱে আজি সাংসাৰী বিহু কমিটিৰ যিটো এভিডেন্স কাৰণ অল দিজ এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট মই ফাইলত চহী মাৰি দিল্লীলৈকে পঠাইছো কাগজ চ' আই এম এৱেৰ টুডে অফিচিয়েলি বিকজ ইনভেষ্টিগেশ্যন ইজ কমপ্লিটেড MHCৰ পৰা অনুমোদন অহাৰ লগে লগে বিহু কমিটিক যদি নামাতে দিছ ইনভেষ্টিগেশ্যন উইল নট বি কমপ্লিটেড আৰু তাত কোৱা হৈছে আপোনালোকে কিয় মাতিছে আজি গোটেই ঘটনাটোৱে হৈছে টকা পইচাৰ কাৰণে আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুসুধো আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছো উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই শ্যামকানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই আজিতো ইয়াত সব খালি SIT বেয়া তাৰমানে কোন ভাল অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেণ্ট দিব ডেট ইজ এ জব অফ এ কোৰ্ট অৰ্ণবাই বৰাৰ কথা কোৱা হৈছিল তলৰ কোৰ্টে শাস্তি দিছিলে দুজনক হাইকোৰ্টে এজনক 3 বছৰলৈকে নমালে এজনক যাবৰ জীৱন কৰিলে ইট উইল গো টু সুপ্ৰিম কোৰ্ট ফাইনেল ৱৰ্ড উইল কাম ফ্ৰম সুপ্ৰিম কোৰ্ট আদালতৰ কি ভিউ আছে কি ভিউ নাই তাৰ ওপৰত মই কমেণ্ট দিব আই এম নট অথৰাইজ বাট আই হেভ ফেইথ ইন মাই টিম যে আমাৰ টিমে প্ৰফেশ্যনেলি কাম কৰিছে আমি বহুত কথা উলিয়াইছো যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিল তাকো অসমৰ মানুহে জানিব পাৰিব অধ্যক্ষ মহোদয় 8 তাৰিখে আমি জুবিনৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিম ইয়াত কোৱা হৈছে যে পুলিচ আমি লগত কিয় নপঠালো ফৰেনত ভাৰতীয় ভাৰত অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে উইথ আৰ্মছ তাৰ দায়িত্ব আমি নলওঁ বা আমি ল'ব নোৱাৰো ই ছিংগাপুৰৰ প্ৰটোকল মতে নিৰ্ধাৰিত হয় আজি কি ব্যৱস্থা আছিল কি নাই আমি নাজানো ছিংগাপুৰ হাই কমিছনে আমাক চিঠি লিখিছিল সহায় কৰিব লাগে I have taken a stand যে ইয়াত আমি সহায় নকৰো আৰু ছিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া ইট শুড বি মেড ক্লিয়াৰ কোনো আৰে প্লিজ এইটো আপোনাৰ নোট হয় নে নহয় লিখক পঢ়ক কি আছে এইটো আপোনাৰ নোট হয় নে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰীক এইটো কি লিখিছিলে Please. CS প্লিজ স্পিক কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজে পঢ়ি আছে আৰে MLA ডাঙৰীয়া অধ্যক্ষ প্লিজ মহোদয় অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে
যে চিফ ছেক্ৰেটাৰীক প্লিজ প্লিজ স্পীক লিখা মানে এপ্ৰুভ নুবুজায় মই চিফ ছেক্ৰেটাৰী যেতিয়া মোক লগ কৰিব আহিছে মই চিফ ছেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পীক মানে অনুমোদন নুবুজায় আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব সিংগাপুৰে চিঠি লিখিছে মই প্লিজ স্পীক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গোটেই মানুহৰ বিবেকত বিপথে পৰিচালিত কৰিব চিঞৰি তাৰ পিছত মই মুখ্য সচিবক কি কল তেওঁ উঠক কব মই কৈছো বদমাছ ল'ৰা 1 টকাও কাকো নিদিব আজি কোনো ডিপাৰ্টমেণ্টে আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা মোলৈকে ফাইল আহিছিল অলপমান সিদ্ধান্ত ল'বৰ কাৰণে মই লিখি দিছো 1 টকাও নিদিব that file is on record অধ্যক্ষ মহোদয় প্লিজ যাব ওলাইছিল পারমিশন নাপালে সেন্ট্রাল গভর্নমেন্ট মই নাজানো আমি হয় কৈ দিয়ক না মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় ৰিপ্লাইটো আগতে পারমিশন বিদেশলৈ যাবলৈ পারমিশন বিচাৰি এজন মন্ত্ৰীয়ে এপ্লিকেশন দিছিলে নাপালে উত্তৰটো শুনি লওক আগতে এটো আহি নাপালে মহোদয় বিদেশলৈ যাবলৈ ইয়াত নোৱাৰিলে তাতে যাব তাত নোৱাৰিলে তাতে যাব জপিয়াই থাকিব দিস ইজ নট এছেম্বলি আৰু আজি এটাই মই কথা কম যে বিজেপিক যদি ইলেকশন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইস্যুটো জিয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি এসআইটি তদন্ত নোহোৱালৈকে এসআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজি দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো এণ্ড উইল ফলো মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ জুবিনদাৰৰ কথাটো কত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিওৰলি পলিটিকেল গেম সিদ্ধাৰ্থ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেইং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিলে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলিভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে না নাই যে এখন জুবিৰ শ্মশানত কিয় মাটি দিলে
আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰোঁ, একো নকওঁ, মই একো নকওঁ। সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে। অধ্যক্ষ মহোদয়, জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে। আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম, কিন্তু এই তদন্ত চলি থাকিব, কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত হৈছে, নেগলিজেন্স। জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল। যিহেতু তদন্ত হৈছেই, তদন্তৰ পৰিসৰ আৰু বাঢ়িব। SITয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত, মাৰ্ডাৰৰ ওপৰত। বাট আফটাৰ ডেট ইজ ডান, আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ, কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে। দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড, দ্য ষ্টৰী বিগিন। আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে, তাৰ প্ৰমাণ আমাৰ লগত আছে। সেইকাৰণে মই SITক কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জ। এটা দীঘলীয়া হুমনীয়া বিধানসভাত প্ৰায় 40 মিনিট মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিলে। এই বক্তব্যত প্ৰিয় দৰ্শক কেইবাটাও কথা স্পষ্ট হৈছে, আৰু এই কথাবিলাক যিমানেই স্পষ্ট হৈছে সিমানেই 19 ছেপ্টেম্বৰৰ পিছত 3,50,00,000 মানুহে জুবিন গাৰ্গৰ সমদলত কেনেকৈ অংশ লৈছিল, কেনেকৈ কান্দিছিল, সকলো কথাই যেন স্পষ্ট হৈছে। ছেপ্টেম্বৰৰ পিছত আপোনালোকে কেৱল কন্দা নাছিল প্ৰিয় দৰ্শক, একে সময়তে আপোনালোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যি মহা আন্দোলন, সেই আন্দোলন সমানে আৰম্ভ কৰিছিল। ৰাইজে ৰজা আৰু ৰাইজে তেতিয়াই সন্দেহ প্ৰকাশ কৰিছিল জুবিন গাৰ্গ নামৰ সত্তাটোক ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছে। আপুনি তেতিয়াই সেই বক্তব্য ৰাখিছিল, আৰু তাৰপিছত 6 মিলিয়ন পৰ্যন্ত #জাষ্টিছ ফৰ জুবিন গাৰ্গে আজিৰ দিনটোলৈ চুইছেগৈ। আপুনি যি সন্দেহ কৰিছিল প্ৰিয় দৰ্শক, আজি বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামগ্ৰিক বক্তব্যক তাতে প্ৰকাশ পাইছে। সেইবাবে কৈছোঁ, মই এতিয়া চাৰ্জশ্বিটৰ বাবে ৰ'বই নালাগে। অন কেমেৰা, অন ৰেকৰ্ড বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে, এজনে জুবিন গাৰ্গক মাৰিছে, আন কেইজনে সহযোগ কৰিছে, আৰু তেওঁলোকো হত্যাকাৰী। আজিৰ দিনটোৰ সমান দুখৰ দিন আমাৰ বাবে নাই। আজিৰ দিনটোত আপুনি নিশ্চিত হৈছে প্ৰিয় দৰ্শক যে জুবিন নামৰ সেই সহজ সৰল মানুহটোক, যিজন মানুহে সাধাৰণ জনতাৰ বাবে অহৰহ কাম কৰিছিল, যিজন মানুহে সংগীতৰ সমগ্ৰ ধাৰাটোক সলনি কৰিছিল, ভাৰতবৰ্ষৰ সৈতে নতুন সম্পৰ্ক স্থাপন কৰিছিল, পৃথিৱীৰ বিভিন্ন কোণলৈ অসমীয়া সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল, সেইজন মানুহক কেইজনমান ঘাতকে পিছফালৰ পৰা চুৰি মাৰি হত্যা কৰিলে আজি নিশ্চিত হৈছে। ৰ'বই নালাগে চাৰ্জশ্বিটলৈ। সেইবাবেই বোধ কৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে চাৰ্জশ্বিট যেতিয়া আহিব, অভিযোগনামা যেতিয়া আপোনাৰ সন্মুখত আহিব, মই বহুত দুখিত হ'ম, আমি স্তম্ভিত হ'ম। মইতো আজিয়েই স্তম্ভিত হৈছোঁ, আপুনিও স্তম্ভিত হৈছে। বিধানসভাৰ ভিতৰত অন ৰেকৰ্ড সবিস্তাৰে জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিল সেই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে।
মুখ্যমন্ত্ৰী 40 মিনিট জোৰা বক্তব্যত প্ৰতিটো স্তৰত কেনেকৈ জুবিন গাৰ্গক অতি পৰিকল্পিতভাৱে হত্যাৰ মাজলৈ লৈ গৈছিল তাৰ বৰ্ণনা দিছে মুখ্যমন্ত্ৰীয়ে 8-9 বছৰমান আগৰ পৰাই জুবিন গাৰ্গক অন্যায় কৰি থকা হৈছিল অৰ্থাৎ টাৰ্চেন মিট্টাল থকালৈকে সেয়া নাছিল কিন্তু টাৰ্চেন মিট্টাল আঁতৰি যোৱাৰ পিছত এই সিদ্ধাৰ্থ শৰ্মা এই ঘাতক সিদ্ধাৰ্থ শৰ্মাই যেতিয়াই জুবিন গাৰ্গৰ কাষ লাগিছিল তেতিয়াৰ পৰাই জুবিন গাৰ্গৰ দশা বেয়া হ'বলৈ আৰম্ভ কৰিছিল এফালৰ পৰা লুণ্ঠন কৰি গৈছিল সিদ্ধাৰ্থ শৰ্মাৰ যিটো চৰিত্ৰ আপোনালোকে শুনিলে আচৰিত হ'ব জুবিন গাৰ্গে গীত পৰিবেশন কৰে ক'ত গীত পৰিবেশন কৰিব কিমান টকাত গীত পৰিবেশন কৰিব সিদ্ধাৰ্থ শৰ্মাই ঠিক কৰে আৰু সিদ্ধাৰ্থ শৰ্মাই যি সিদ্ধান্ত লয় সেয়া জুবিনৰ গৰিমাই পৰ্যন্ত গম নাপায় কোনো নাজানে কি ধৰণৰ চুক্তি হৈছে আজি বিহু কমিটিসমূহক SITয়ে নিমন্ত্ৰণ কৰাৰ মূল কাৰণ এইটোৱে বিহু কমিটিসমূহে কিমান টকা দিয়ে সেই কথা না গৰিমাই জানে না জুবিন গাৰ্গে জানে কেৱল সিদ্ধাৰ্থই জানে 8-9 বছৰৰ পৰা অতি পৰিকল্পিতভাৱে সিদ্ধাৰ্থ শৰ্মাই লুণ্ঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছে লুণ্ঠনৰ ওপৰত লুণ্ঠন আৰু এই লুণ্ঠনৰ হিচাপ যেতিয়া জুবিন গাৰ্গে বিচাৰিছিল তেতিয়াই বোধ কৰোঁ হত্যাকাণ্ডৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সিদ্ধাৰ্থ শৰ্মা যদি মূল হত্যাকাৰী বুলি আমি ধৰি লওঁ তেতিয়াহ'লে আন 4-5 জনে এই হত্যাকাণ্ডটোত সহযোগ কৰিছে অৰ্থাৎ শেখৰ গোস্বামী শ্যামকানু মহন্ত অমৃত প্ৰভা মহন্ত সন্দীপন গাৰ্গ পৰেশ বৈশ্য ইত্যাদি মানুহ এই হত্যাকাণ্ডটোৰ লগত জড়িত আছে পৰীক্ষ নহয় প্ৰত্যক্ষভাৱে ইয়াতকৈ আৰু দুখৰ কথা আমাৰ কি হ'ব পাৰে প্ৰিয় দৰ্শক আজিৰ দিনটোৱে আমাৰ বাবে শুকাবহ দিন আজিৰ দিনটোৱে আমাৰ আটাইতকৈ ডাঙৰ ক'লা দিন জুবিন গাৰ্গৰ দৰে যাক আমি ভগৱানৰ দৰে জ্ঞান কৰোঁ যাক এবাৰ শিশুৱে চুই চাবলৈ বিচাৰে যাক এবাৰ মাতৃয়ে বুকুত সুমুৱাই ল'ব বিচাৰে সকলো ফালৰ সকলো মানুহেই জুবিন গাৰ্গ বুলি ক'লে হিয়াৰ আমঠু বুলি ভাবে সেইজন মানুহকো তিলকৈ পৰিকল্পিতভাৱে হত্যাৰ বাবে পৰিকল্পনা কৰিব কেনেকৈ ভাবিব পাৰে আপুনি কিন্তু ভাবিবলৈ আজিৰ পৰা আৰম্ভ কৰক আপুনি নিশ্চিত হওক কাৰণ বিধানসভাৰ ভিতৰত অন ৰেকৰ্ড মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এয়া সম্পূৰ্ণ হত্যাকাণ্ড আৰু চাৰ্জশ্বিটৰ এই দীঘলীয়া শোষণৰ ৰূপ আমি পঢ়িবলৈ পাম অভিযোগনামাত আমি পঢ়িবলৈ পাম আজি বিধানসভাৰ আৰম্ভণিতে এই সমগ্ৰ বিষয়টো আৰম্ভ হৈছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমগ্ৰ বিষয়টো পোনপ্ৰথমে সন্মুখলৈ আনিছিল ইয়াৰ লগতে UDFৰ নেতা যুৱ নেতা আশ্ৰাফুলেও বক্তব্য ৰাখিছিল অখিল গগৈয়ে বক্তব্য ৰাখিছিল আৰু সেই সময়ত সকলোৰে এটাই কথা আছিল যে জুবিন গাৰ্গৰ ন্যায়িক যি তদন্ত সেই তদন্তৰ কতো সৰকি যাব পৰা পৰিৱেশ যাতে নাথাকে আৰু একেবাৰে শেষত মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিছে মই প্ৰথমতে আপোনালোকক আকৌ এবাৰ দেখুৱাব খুজিছোঁ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কেনেকৈ আৰম্ভ কৰিছিল কেনেকৈ কৈছিল 90 দশকত জুবিন গাৰ্গৰ যেতিয়া অনামিকাৰ জন্ম হয় মায়াৰ জন্ম হয় হতাশগ্ৰস্ত অসমীয়া সংগীত নুশুনা এই প্ৰজন্মৰ প্ৰতিনিধিসকলে তৰুণ প্ৰজন্মৰ যুৱকসকলে কেনেকৈ তাৰ মাজত নিজক বিচাৰি পাইছিল হতাশা এৰিছিল অৱসাদ এৰিছিল সংগীতৰ জগতলৈ কেনেকৈ এই প্ৰজন্ম 90 দশকতে উভতি আহিছিল তাৰ বিস্তৃত বৰ্ণনা দাঙি ধৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গতিকে বুজক দেৱব্ৰত শইকীয়াৰ বাবেও জুবিন গাৰ্গ কিমান গভীৰতালৈ সোমাই থকা এজন মানুহ মই শুনুৱাইছোঁ দেৱব্ৰত শইকীয়াৰ বিধানসভাৰ বক্তব্য অলপমান ৰেকৰ্ড তাক আজি
বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিল কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেন্টছ কেনিও নাই প্লিজ আমাক দেখুৱাবলৈ দিয়ক অকমান সময় দিয়ক অধ্যক্ষ তেখেতে একিউজ পিছত ক'ব আপুনি পিছত পৰিস্থিতি ক'ব বেলেগলৈ গৈ আছে যেতিয়া মানুহে প্ৰশ্ন কৰিছিল ৰজাঘৰীয়াৰ সৈতে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি সন্দেহ কৰা মানুহৰ কি সম্পৰ্ক আজি জুবিন গাৰ্গৰ দৰে এটা ব্যক্তি হত্যা ছিংগাপুৰৰ পৰা তেখেতৰ নিকটৱৰ্তী মালৰ লগত আনিব লাগে সামানৰ লগত আনিব লাগে তেনেহ'লে চৰকাৰখনে তেখেতৰ প্ৰতি কিমান ৰজাঘৰীয়াৰ দলৰ প্ৰতি জুবিন গাৰ্গৰ মেনেজাৰৰ লগত ইমান সম্পৰ্ক তদন্তৰ প্ৰক্ৰিয়াত থকাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হত্যাকাণ্ড বুলি কৈছিল গতিকে স্পষ্টভাৱে অসমবাসীৰ হৈ আমি সুধিব বিচাৰিছো যে জুবিন গাৰ্গ ডাঙৰীয়া হত্যাকাৰী কোন কেতিয়া কি ধৰণে তেখেতক হত্যা কৰা হৈছিল আৰু তেখেতৰ হত্যাকাৰী বিচাৰ কেতিয়া হ'ব এই কনফিউজন নাথাকে আমাৰ প্ৰাণৰ This শিল্পী case has been registered under section 61 পৰৱৰ্তী কালছোৱাত section অসমত 105 যি section বিষয়বিলাক শেষ হৈ 106 চলিছে অসমৰ ৰাইজৰ and মনৰ যি section কথা সেই কথাকে 103 of আমি ভাৰতীয় ন্যায় সংহিতা বিশেষভাৱে and আজি section চৰকাৰৰ দৃষ্টি আকৰ্ষণ আৰু 103 চৰকাৰৰ পৰা হৈছে জবাবসমূহ বিচাৰিছো পুৰণা 302 মাননীয় অধ্যক্ষ মহোদয় This is a জুবিন গাৰ্গ plain and ডাঙৰীয়া simple অসমৰ সমাজ case of জীৱনৰ বাবে murder. কিমান ইয়াতে কাম কৰিছে কি সন্দেহৰ কৰিছে অৱকাশ নিশ্চিতভাৱে নাই আমি অৱগত that আৰু is the জুবিন গাৰ্গ case of SI আজিও আমাৰ মাজত অমৰ ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয় তেখেত অমৰ থাকিব তেখেতৰ সৃষ্টিৰাজি তেখেতৰ নিজস্ব FIR জীৱনশৈলী register আৰু হ'ল। সমাজৰ প্ৰতি তেখেতৰ দায়বদ্ধতা আৰু দৰিদ্ৰ আমি মেহনতি জুবিন শ্ৰমজীৱী গাৰ্গক মানুহৰ সৈতে তেখেতৰ যি একাত্মতা 19 এই সকলোৱে প্ৰমাণ তাৰিখে কৰিছে যে জুবিন গাৰ্গৰ যি ব্যক্তি আৰু তেখেতৰ ব্যক্তিত্বৰ সন্ধিয়া ব্যক্তি হত্যা সেয়া কিমান মৃত্যু হয় হত্যা হয় জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰ সকলো অথৰিটি শ্ৰেণীৰ মানুহৰ শিল্পী সম্পূৰ্ণ পোষ্টমৰ্টেমৰ গোটেই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ দৰিদ্ৰজনৰ পিছত যেনেকৈ জুবিন গাৰ্গৰ কাষত ঠাই আমি পাইছে, সেই সময়ত আটাইতকৈ সমাজৰ স্পীডত সভ্যসকলো জুবিন গাৰ্গৰ আৰু ওচৰত যাব দ্ৰুত পাৰিছে তেওঁলোকৰ লগতো গতিশীল তেখেতৰ সামঞ্জস্য আমি শ্ৰেণীৰ লগে সৈতে লগে তেখেতৰ জুবিন যি গাৰ্গৰ মৃত সম্পৰ্ক শৰীৰ তেখেতৰ যি পাৰ্থিৱ আদান শৰীৰ প্ৰদান এই আমি গোটেইখিনি অসমলৈ আমাৰ সমাজত উভতাই এটি অনন্য ৰাজ্যৰ স্তৰলৈ 3 লৈছে কোটি আৰু আশা কৰিছো যে জনসাধাৰণক জুবিন গাৰ্গৰ প্ৰতিনিধিত্ব কৰি আপুনি ফ্লাইটত আনিম বুলি কৈ নানিলে বিষয়বিলাকৰ ইমান প্ৰশ্নবিলাকৰ তুলনা উত্তৰ দিয়া মাননীয় অধ্যক্ষ মহোদয় কিবা অসমৰ ৰাইজে এটা আপোনাক মই ৱাৰ্নিং দিছো ইয়াৰ পিছত যদি আপুনি ইণ্টাৰাপ্ট কৰে কিন্তু আপুনি এটা ডেফিনেটলি অসমৰ ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গৰ 3.5 কোটি হত্যা কেনেকৈ মানুহক প্ৰতিনিধিত্ব কৰি কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীলৈ এই যাওঁ। বিষয়টো হত্যা বুলি উল্লেখ কৰাটো আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ গম পাইছো ৰাইজৰ হৈ স্পষ্ট কৰিব লাগে এই ইতিমধ্যে আমি গ্ৰহণ এছআইটি কৰোঁ। গঠন কৰা হৈছে ৰাতি তদন্ত আয়োগ পুৱাতে গঠন কৰা হৈছে তেখেতক আৰু কি কি আমি প্ৰকাৰে তেখেতে তদন্ত কৰি আছে গুৱাহাটীলৈ লৈ এই আহোঁ। বিষয়বিলাকো সদনত তেখেতে তুৰন্ত গতিত আৰু আমি দেখা গৈছে যে এছআইটি গঠন কৰাৰ পিছত অন্তিম এছআইটি সংস্কাৰ কৰা যিজনক হ'ব। হেড কৰিবলৈ দিয়া হৈছে কেনেকৈ অন্তিম আসামৰ সংস্কাৰ নিম্ন কৰা কক্ষ। হ'ব তেখেতে লাখ মানুহৰ ছিংগাপুৰলৈ গৈছে। আবেগৰ মাজতো এতিয়া জুবিন গাৰ্গক আমাৰ প্ৰশ্নটো হ'ল আমি যি ধৰণে এছআইটি পাৰো কোনো ইনভেষ্টিগেশ্যন অফিচাৰ নাই সন্মান নেকি আৰু মৰ্যাদাৰে তেখেতেই ইনভেষ্টিগেশ্যন জুবিনক অফিচাৰ আমি নেকি যে তদন্তকাৰী এই বিষয়া পৃথিৱীৰ তেখেতেই পৰা বিদায় দিওঁ কাৰণ আমি যদিও জানো তেওঁ আমাৰ যে মাজত সদায় কোনো এটা ঘটনাৰ কোনো অধ্যক্ষ তদন্ত মহোদয়, কৰিবলৈ হ'লে জুবিনৰ যিজন তদন্তকাৰী পাৰ্থিৱ বিষয়া শৰীৰ তেখেতেই তাৰে কে আমাৰ ৰেছপন্সিবল মাজত মানুহ থকা আৰু তেখেতে এই সময়তে তদন্তত যাব লাগে কিন্তু জুবিন গাৰ্গৰ এই এছাম প্ৰক্ৰিয়াটো লোকে যিটো প্লেচ দাবী অফ কৰে অকাৰেঞ্চ যে জুবিনৰ ছেকেণ্ড পোষ্টমৰ্টেম বুলি আমি জানিছো আমি গুৱাহাটীত আৰু কৰিব লাগে তদন্তকাৰী বিষয়া লগে লগে সেই দাবী আমি মানি কিন্তু লওঁ এনেকুৱা হৈ আছে নেকি যে তদন্ত মোৰ বহুত প্ৰক্ৰিয়াটো ইচ্ছা নাছিলে বৰ বিশেষ গুৰুত্ব কাৰণ সহকাৰে মৰমৰ লৈ থকা নাই। শিল্পীজনক বাৰে আৰু বাৰে তদন্ত কৰি প্ৰক্ৰিয়াটো সঠিক প্ৰক্ৰিয়াত আগবাঢ়ি থকা নাই নেকি তথাপিতো যি যিহেতু সময়ত জুবিন গাৰ্গৰ নহয় মৃত্যুৰ আমাৰ প্ৰায় 45 দিন গতিকে পিছত লগে 40 দিনমান লগে পিছতে অনুৰোধ আমি ৰক্ষা প্লেচ অফ কৰোঁ অকাৰেঞ্চলৈ আৰু অসমৰ জুবিনক আৰক্ষী দল আমি বা অসমৰ পৰা পোষ্টমৰ্টেম দ্বিতীয়বাৰৰ বাবে গুৱাহাটী আমি দুখ মেডিকেল তেতিয়াও পাইছিলো যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃতদেহ গুৱাহাটী মেডিকেল কলেজত জুবিনৰ স্পেচিয়েল জেটৰ ব্যৱস্থা পোষ্টমৰ্টেম নহ'ল আমি তেখেতক মালবাহী গুৱাহাটীৰ ডক্টৰ জাহাজৰ মাল অনা ঠাইত যেতিয়া তেওঁক লৈ অনা হ'ল সেই সময়ত গুৱাহাটী মেডিকেল কলেজ আৰু দুখত ম্ৰিয়মান আছিল গোটেই সমাজখন এটা যৌথ প্ৰচেষ্টা গোটেই অসমৰ পৰা যেতিয়া লাখ 24 লাখ তাৰিখ নামি আহিছিল ৰাষ্ট্ৰপতি আমি ওলাই আহিছিল জুবিনৰ তেতিয়া এই বিষয়বিলাক কিন্তু ভিছৰা চৰ্চা হোৱা নাছিল চেম্পল কিন্তু আজি কম আজি ক'ব লাগিব কোৱাৰ সুযোগ ইয়াত নতুন পাইছোঁ। দিল্লীলৈ প্ৰেৰণ কৰো ফৰ আজি জুবিন টক্সিকোলজিকেল গাৰ্গৰ দৰে এটা ব্যক্তি এক্সামিনেশ্যন হত্যা ছিংগাপুৰৰ পৰা তেখেতৰ মৃতদেহটো যদি মালৰ লগত আনিব লাগে সামানৰ লগত আনিব লাগে তেতিয়াহ'লে চৰকাৰখনে তেখেতৰ প্ৰতি 3 কিমান তাৰিখে সন্মান প্ৰদৰ্শন কৰে 3/10/2025 তাৰিখে হয় ক'ব যে আমি গোটেই ব্যৱস্থাপনা কৰিছো ব্যৱস্থাপনা আপোনালোকে দাখিল জুবিন গাৰ্গৰ প্ৰতি সন্মানত কিমান কৰিছে 10 তাৰিখে ভিছৰা ৰিপৰ্ট আমি CFSL নতুন দিল্লীৰ পৰা লাভ কৰোঁ গ'লে যিটো টুৰত যায় তেওঁৰ ইণ্টাৰেষ্টটো ডাঙৰ হয় সেই সময়ত কিয় তেওঁৰ কম মানুহক লৈ যোৱা হ'ল উপযুক্ত সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁক যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা সময়ত কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে
তেখেতক বিদেশত যাবৰ সময়ত নিৰাপত্তা দিয়া হ'ল নে নাই বা তেওঁক তাৰ এম্বেচিৰ ফালৰ পৰা এস্কৰ্ট দিয়া হৈছিল নে নাই কাৰণ তেওঁ যিটো অনুষ্ঠানলৈ গৈছিল সেই অনুষ্ঠানটো আমাৰ অসমৰে সুযোগ্য সন্তান কেন্দ্ৰীয় মন্ত্ৰী এজনৰ তত্ত্বাৱধানত থকা ভাৰতবৰ্ষৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু এই মন্ত্ৰণালয়ে ভাৰত আৰু ছিংগাপুৰ ৰাষ্ট্ৰৰ 60 বছৰীয়া সৌহাৰ্দ্যপূৰ্ণ দ্বিপাক্ষিক মৈত্ৰীৰ অনুষ্ঠান আয়োজন কৰিবলৈকে এই অনুষ্ঠানটো আয়োজন কৰিছিল আৰু তাৰ যি অসম চৰকাৰৰ যোগদান লাগে বুলি হাই কমিশ্যন অফ ইণ্ডিয়া ইন ছিংগাপুৰেও অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কথা শেহতীয়াকৈ জ্ঞাত হৈছে ঠিক তেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তক চৰকাৰে কি অনুদান আগবঢ়াই আছিল যদিও মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ অপসংস্কৃতি কৰে তেওঁক সেই গতিকে আমি নিদিওঁ বুলি কৈছে কিন্তু RTI কৰাৰ পিছতো অসমৰ বিভিন্ন বিভাগে এই তথ্য দিবলৈ অস্বীকাৰ কৰিছে আৰু এই কথাবিলাক যিখন SIT গঠন কৰিলে SITখনে এইবিলাক তদন্তৰ আওতালৈ আনিছেনে নাই আৰু কোন ক'ত তালৈ গৈছিল কোম্পানীৰ ডাইৰেক্টৰ কোন আছিল এই কোম্পানীটো ভাৰতৰ এম্বেচি বা এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কেনেকৈ চয়ন কৰিলে এইবিলাক কথাৰ বিষয়ত এতিয়াও কোনো তদন্ত হোৱা আমি গম পোৱা নাই চৰকাৰে এই অনুষ্ঠানক এক বাণিজ্যমূলক অনুষ্ঠান ৰূপে গণ্য কৰি লৈছিল আৰু সেইবাবে কোটিৰ ঘৰত অনুদান আগবঢ়াইছিল নে অনুষ্ঠানটো অকল এটা নৰ্থ ইষ্টৰ কালচাৰ দেখাবলৈ এটা সাংস্কৃতিক অনুষ্ঠান কৰিছিল যদি বাণিজ্যৰ উদ্দেশ্য আছিল তেতিয়াহ'লে বাণিজ্যৰ ক্ষেত্ৰত CII PHDCI বা ফাইনাৰৰ দৰে যিবিলাকে ব্যৱসায়ীসকলৰ লগত তেওঁলোকৰ ইণ্টাৰেষ্টৰ কাৰণে কাম কৰি থাকে এই অনুষ্ঠানসমূহকো কিয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বক্তব্য শুনিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বক্তব্যত SITয়ে কি কৰিছে সেই সময়ৰ যি বাণিজ্যিক চুক্তি অৰ্থাৎ শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন কেনেকৈ প্ৰত্যক্ষভাৱে চৰকাৰ জড়িত আছিল নে নাই এনেধৰণৰ বহু কথা তেওঁ বিধানসভাৰ ভিতৰত জনাৰ এটা চেষ্টা কৰিছিল আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ 40 মিনিটীয়া সেই দুৰ্দান্ত ভাষণত এই সম্পৰ্কে সকলো কথা স্পষ্ট হৈছে আটাইতকৈ ডাঙৰ কথাটো কি স্পষ্ট হৈছে প্ৰিয় দৰ্শক জুবিন গাৰ্গক হত্যা কৰা হৈছে আজিৰ দিনটোত নিশ্চিত হৈছে আমি নিশ্চিত হৈছোঁ চাৰ্জশ্বিট 8 ডিচেম্বৰত আমাৰ সন্মুখলৈ আহি আছে কিন্তু চাৰ্জশ্বিটৰ পূৰ্বে আপুনি মই নিশ্চিত হৈছোঁ বিধানসভাত অন ৰেকৰ্ড মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যা কৰা হৈছে জুবিন গাৰ্গক আপুনি মই সকলো ভাবুক হৈ পৰিছোঁ এই সময়খিনি এই যে আপুনি লিখি আছিল #JusticeForJubin Garg 6 মিলিয়ন পাইছে আজিৰ তাৰিখত আপুনি জনোৱা দাবী আপুনি কৰা সন্দেহ আজি সত্য বুলি প্ৰতিষ্ঠা হৈছে আজিৰ দিনটোতে নিশ্চিত হৈছে যে জুবিন গাৰ্গক সঁচাকৈয়ে হত্যা কৰা হৈছে ভাবক আপোনালোকে এবাৰ এই বাক্যটো বিধানসভাৰ ভিতৰত চলি থকা এই বক্তব্য মুখ্যমন্ত্ৰীৰ এই বক্তব্য যেতিয়া গৰিমাই শুনিছে কি পৰিস্থিতি হৈছে আজি কাহিলীপাৰাৰ ঘৰটোত বহি গৰিমা নিশ্চিত হৈছে যে মোৰ মৰমৰ জুবিনক মোৰ গল্ডিক মাৰি পেলোৱা হ'ল সিদ্ধাৰ্থ শৰ্মাৰ নেতৃত্বত কেৱল টকাৰ বাবে পাগল হোৱা এই অজগৰৰ চৰিত্ৰ ৰূপ লোৱা এটা মানুহে এটা পৰিৱেশ তৈয়াৰ কৰি ল'লে আপুনি ভাবক এবাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰিছে সেই পৰিকল্পনাত ভৰি দিছে শ্যামকানু মহন্তই সেই পৰিকল্পনাত ভৰি দিছে অমৃতপ্ৰভা মহন্তই সেই পৰিকল্পনাত জুবিন গাৰ্গৰ নিজৰ ভাতৃ যদি সন্দীপন গাৰ্গেও ভৰি দিয়ে বা পৰেশ বৈশ্যই ভৰি দিয়ে তাতকৈ আৰু দুখজনক কথা কি হ'ব পাৰে মুখ্যমন্ত্ৰীৰ বক্তব্যত তেনে এটা ইংগিতে স্পষ্ট হৈছে আৰু এই ইংগিত যদি স্পষ্ট হৈছে তেনেহ'লে আমি ছিংগাপুৰৰ ইয়থ পাৰ্টিৰ সময়ত থকা 18জন মানুহক কিয় সন্দেহ নকৰিম তেওঁলোকো সেই সময়ত ৰৈ আছিল আমি বাৰে বাৰে এটাই প্ৰশ্ন কৰি আছোঁ এজন মানুহ 18জন মানুহৰ সন্মুখত পানীত ডুবি কেনেকৈ মৰিব পাৰে আৰু 18জন মানুহৰ কোনেও নেদেখিলে কেনেকৈ এই পৰিস্থিতি হ'ব পাৰে আপুনি পৃথিৱীত চাওক গুগল চাৰ্চ কৰক
কতো আপুনি নুশুনে যে এজন মানুহে আন 18জন মানুহৰ সন্মুখত মৰিছে, 18জন মানুহে একো গম নাপায়। এটা পৰিকল্পনাৰ অংশ নেকি ইয়ত পাৰ্টিৰ এই 18জন মানুহ, ইও এটা ডাঙৰ প্ৰশ্ন। যি ষড়যন্ত্ৰৰ জাল ৰচনা কৰিছিল সিদ্ধাৰ্থই, শেখৰ গোস্বামীয়ে, শ্যামকানু মহন্তই, অমৃত প্ৰভাই বা সন্দীপন গাগৰ দৰে ভাৰতীয়ে, তাত সেই 18জন মানুহো আওপাকে জড়িত আছিল নেকি? এই প্ৰশ্ন কিয় উত্থাপন নহ'ব প্ৰিয় দৰ্শক? সেইবাবে আপোনালোকে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰিছে। আৰু আজিৰ দিনটো আমাৰ বাবে সঁচাকৈ আপোনাৰ মোৰ বাবে হিয়া ভাঙি যোৱা দিন, য'ত বিধানসভাৰ ভিতৰত অন ৰেকৰ্ড মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছে, আনে ষড়যন্ত্ৰ ৰচনা কৰিছে। এয়াই নিশ্চিত সত্য। এই সমগ্ৰ প্ৰক্ৰিয়াটোত আশ্ৰাফুলৰ বক্তব্য শুনিলে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বক্তব্য শুনিলে, মুখ্যমন্ত্ৰীৰ উত্তৰো আপোনালোকে শুনিবলৈ সক্ষম হ'ল। উত্তৰ প্ৰত্যুত্তৰ চলি থাকিব, কিন্তু সত্য কথাটো কি? আপোনাৰ বুকুৰ মাজৰ পৰা জুবিন গাৰ্গ নোহোৱা হোৱা ৬৬ দিন ইতিমধ্যে শেষ হৈছে, 2 মাহ অতিক্ৰম হৈছে। এতিয়া আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্ন, জুবিন গাৰ্গক হত্যা কৰা এই হত্যাকাৰীসকলৰ শাস্তি কি হ'ব? কি হ'ব এই হত্যাকাৰীসকলৰ শাস্তি? ইয়েই ডাঙৰ প্ৰশ্ন। এই ডাঙৰ প্ৰশ্নটোৰ উত্তৰ কমেণ্টত আপোনালোকৰ পৰা মই বিচাৰিছোঁ আৰু বিদায় লৈছোঁ এই খণ্ডটিৰ পৰা। ধন্যবাদ। মেডিকেল এভিডেন্স গুৱাহাটী মেডিকেল কলেজে আমাক 3 তাৰিখে 3/10/2025 তাৰিখে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট